আপনি তিনচুকীয়া হয় তিনচুকীয়া হয় আমি তিনচুকীয়া সভাপতি আপনি গরু মাংস খাব নেকি কেলে খাব তিনচুকীয়া হওক নাইবা ধুবুৰী হওক ইয়াত কোনো পাৰ্থক্য নাই আৰু মুছলমানে গৰুৰ মাংস খাবই তাত কোনো বাধা কৰিব নোৱাৰা কোনো বিজেপি হওক নাইবা কংগ্ৰেছ হওক নাইবা কোনোবা আৰু চেণ্ট্ৰেল মিনিষ্টাৰ হওক আমাৰ মুছলমানে গৰুৰ মাংস খাবই এইটো চিয়'ৰ কাৰণ সেইটো আমি খাদ্য হৈছে এই কুকুৰকেইটাক কৈছোঁ যিকেইটা কুকুৰে এই ঘৰখনত সোমাই কেনে অত্যাচাৰ কৰিলে তাত গৰুৰ মাংস বনাই খাব নোৱাৰা বুলি যে মানে দাবী কৰি আছে এই কুকুৰকেইটা ধমকি দি আছে সেই কুকুৰকেইটাক কৈছোঁ তহঁতক দৰ্জাখন বান্ধি কেনে কোবাব লাগিছিল ভিতৰত এইটো এই বাইদেউজনী ভুল কৰিলে আৰু বাইদেউজনীক মই ধন্যবাদ জনাইছোঁ বাইদেউজনী সৎ সাহসেৰে কৈছে আমি মুছলমান হৈ গৰুৰ মাংস খামেই এই কুকুৰাত গৰুৰ মাংস নিজৰ ঘৰত বনাই নাখাই কেনে তহঁতৰ ঘৰত যাই কেনে বনাই খাব লাগিছিল নেকি হা নিৰ্লজ্জ কুকুৰাত মুছলমানে কাৰ ঘৰত কি খায় মুছলমানে নিজৰ ঘৰত কি বনাই খায় সেইটো বিচাৰি যোৱাৰ কাৰণে তহঁতক কোনে অধিকাৰ দিলে মানুহ চিনি পোৱা নাই মুছলমানক চিনি পোৱা নাই আৰে মুছলমান এজনে নিজৰ ঘৰত যি বনাই খাইছে সেইটো তেওঁৰ নিজৰ অধিকাৰ তো কাৰোবাৰ কোনোবা মন্দিৰৰ আগত কোনোবা হিন্দু অসমীয়া মানুহৰ ঘৰত যাই কিনে তো খাব জনায় কাৰোবাকতো ডিষ্টাৰ্ব দিব জনায় এই কুকুৰকেইটাই ঘৰত কিয় সোমাই গেলি মুছলমানৰ ঘৰত মুছলমানৰ ঘৰত কি বনাই খাইছে কি বনাই খাই কিয় চাব গেলি আৰু শুনিলোঁ মুছলমানে যদি গৰু মাংস যদি চকে বজাৰে বা হিন্দু অসমীয়া মানুহৰ ওচৰত যদি বিক্ৰী কৰে তেতিয়াহ'লে জট লাগি যায় আৰু যেতিয়া হিন্দুবিলাক বড়োবিলাক যেতিয়া চকে বজাৰে গাহৰি মাংস অপেনলি বিক্ৰী কৰি থাকে তেতিয়া জট নালাগে ন এই গাহৰি মাংসটো আমাৰ মুছলমান মানুহে নাখায় তহঁতে কিয় চকে বজাৰে বিক্ৰী কৰা এই ভাৰতখনত এই অসমখনত কি মুছলমানৰ অধিকাৰ নাই নেকি অকল হিন্দু অসমীয়াৰে অধিকাৰ আছে নেকি সকলো মানুহৰে অধিকাৰ আছে এই অসমখন এই ভাৰতখনত সকলোৱে স্বাধীনভাৱে জীয়াই থাকিব তহঁতৰ নিচিনা কুকুৰ নহয় সকলে তহঁতৰ নিচিনা মুছলমানে কাৰ ঘৰত কি বনাই খাইছে চাব নাযায় বিচাৰি নাযায় যদি তহঁতৰ সাহস আছে তেতিয়াহ'লে তহঁতে চকে বজাৰে যে গাহৰি মাংস বিক্ৰী কৰে সেইটো আগতে বন্ধ কৰক তাৰপিছত মই তহঁতৰ লগত আছোঁ আমি মুছলমান ৰাইজ তহঁতৰ লগত আছোঁ আমি সকলোৱে গৰুৰ মাংস চকে বাজাৰে হওক মানুহৰ ঘৰত বনোৱাটো হওক বন্ধ কৰি দিম যদি সাহস আছে তহঁতে সেইটো বন্ধ কৰ তো সকলোকে কৈছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যাতে এই ভিডিঅ'টো পায় আৰু সকলোকে মই এটা অনুৰোধ জনাইছোঁ সকলোকে মুছলমান ভাইকো অনুৰোধ জনাইছোঁ কোনো ভয় নাখাব সকলোৱে গৰুৰ মাংস খাবই কাৰণ আমি সেইটো গৰুৰ মাংস খামে আমি খাদ্য হিচাপে তাক ব্যৱহাৰ কৰোঁ যদি আমি গৰুৰ মাংস খাব নালাগে তেতিয়াহ'লে গাহৰিৰ মাংসটো বন্ধ কৰিব লাগিব এইটো মই চেলেঞ্জ কৰিছোঁ তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো মুছলমান ভাইকো জাতিৰ স্বাৰ্থত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আজিৰ কাৰণে ভিডিঅ'টো এৰিলোঁ জয় আই অসম জয় জুবিন দা